মই 5 বছৰত কি প্ৰজেক্ট আনিছো সকলোৱে দেখিছে ৰংঘৰ প্ৰকল্পৰ পৰা খোৱাপানী যোগান প্ৰকল্পলৈকে টাউনৰ একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে 205 কোটি টকাৰ পৰা একেবাৰে টাই মিউজিয়ামলৈকে ডিস্ট্ৰিক্ট ষ্টেডিয়ামৰ পৰা ডাঙৰ ডাঙৰ অসমমালাৰ ৰাস্তালৈকে গতিকে 5 বছৰত যদি ইমান প্ৰজেক্ট আনো নেক্সট বছৰত কি আনিম আপোনালোকে নিশ্চয় জানে আৰু এবাৰ নিশ্চয় চেষ্টা কৰিম যে চৰকাৰত আমি অংশগ্ৰহণ কৰিম আৰু যদি কেনেবাকে মই চৰকাৰত অংশগ্ৰহণ কৰোঁ শিৱসাগৰবাসী ৰাইজৰ কাৰণে সঁচা অৰ্থত প্ৰকৃত অৰ্থত একদম জেনুইনলি শিৱসাগৰৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিম না মানে প্ৰদীপ দা বহুত জ্যেষ্ঠ এজন নেতা গতিকে প্ৰদীপ দাক মই সন্মান কৰোঁ দেখা যাওকচোন ইলেকশ্যনত কোনে কিমান আগবাঢ়িব পাৰে মইতো একো ক'ব নাজানো এইটো তেওঁলোকৰ বিজেপি দলৰ কথা সেই সম্পৰ্কে মই মন্তব্য নিদিওঁ মই এতিয়া শিৱদৌলত এখন সেৱা ল'ব কৈছোঁ হয় কালি মিত্ৰতা হৈ গৈছে মিত্ৰতাৰ পিছত কিমান আশাবাদী এতিয়া মানে অসমৰ ৰাইজ একগোট হৈ গ'ল তাৰ আগলৈকে ডিভাইডেড হৈ আছিলে অসমৰ ৰাইজ একলগ হৈ গ'ল কালি ৰাতিৰ পৰা মোৰ ফোনটো মই খুলিব পৰা নাই এনেকুৱা ফোনৰ ওপৰত ফোন মই থাকিব পৰা নাই ৰাতিপুৱা 4টা বজাত শুইছোঁ বিচনাত পৰিছোঁ আকৌ উঠিছোঁৱে মানুহ হেৰিয়ে হৈ আছে এতিয়া গৌৰৱ গগৈ মোৰ নমিনেশ্যন দিবলৈও আহিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে দেৱব্ৰত শইকীয়া ডাঙৰীয়াও আহিছে গতিকে আমি সকলোবিলাক লগ যদি হৈ লওঁ বিৰোধী দলবিলাক মই ভাবোঁ যে অসমত ধুমুহা আহিব আৰু বিজেপিক আমি উফৰাই পঠিয়াব পাৰিম সাম্প্ৰদায়িক বিজেপিক আমি খেদি পঠোৱাটো আমাৰ সকলোৰে দায়িত্ব অসমীয়া জাতিক ঐক্যবদ্ধ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব এটা ভয়ৰ পৰা মুক্ত কৰাটো আমাৰ সকলোৰে দায়িত্ব আমি সকলোকে এইবাৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে সকলোকে ঐক্যবদ্ধ হ'বৰ কাৰণে মানে 13টা সমষ্টিৰ পৰা 10টা সমষ্টি জিকিবৰ কাৰণে নিশ্চয় জিকিম এবাৰ 10টা সমষ্টি ৰাইজৰ দলে আমাৰ মিনিমাম 10জন MLA পাব বুলি মই আশা কৰিছোঁ আৰু শিৱসাগৰত ৰাইজে জানেই যে শিৱসাগৰত ইলেকশ্যনটো এবাৰ মানে বেছিকেলি ৰাইজৰ দলৰ পক্ষতেই থাকিব আৰু দেই থেংক ইউ